মতে আমাৰ ইয়াত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা সমূহ সংবাদ মাধ্যমৰ সমূহ সংবাদকৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই যি সংবাদমেল সম্বোধন কৰিব গৈ আছোঁ, গতিকে বৰ্তমান সময়ত আপোনালোকে গম পাইছে যে বাঘ হাজৰিকাক লৈ কিছুমান পৰিস্থিতিৰ সৃষ্টি হৈ আছে। এইটো হয়তো আপোনালোকে অৱগত। এতিয়া আমাৰ যিটো সংগঠন বাঘ হাজৰিকা ঐক্যমঞ্চ অসম, গতিকে বাঘ হাজৰিকা ঐক্যমঞ্চ অসমৰ লগত বৰ্তমান এটা সংগঠনৰ নাম কিছুমান ব্যক্তিয়ে সাঙুৰ খুৱাই আছে। সেই সংগঠনটো হৈছে বাঘ সেনা। এতিয়া আমি অসমৰ ৰাইজক এই স্থিতিটো স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকৰ যোগেৰে যে বাঘ হাজৰিকা ঐক্যমঞ্চ অসম আৰু যিটো বৰ্তমান সময়ত এটা প্ৰচাৰ চলি থকা হৈছে বাঘ সেনা অসম, গতিকে এই দুইটা সম্পূৰ্ণ পৃথক পৃথক সংগঠন। আৰু আমাৰ সংগঠনৰ আদৰ্শ কি আৰু তেওঁলোকৰ আদৰ্শ কি, তেওঁলোকৰ আদৰ্শ হয়তো আমি গম নাপাওঁ, কিন্তু আমাৰ কথাটো হৈছে কি, বাঘ হাজৰিকা ঐক্যমঞ্চ অসম জন্ম হৈছিল 20 আগষ্ট 2020 তাৰিখে। বাঘ হাজৰিকা ঐক্যমঞ্চ জন্ম হৈছিল হাজো কলিতাকুছি হাইস্কুলৰ প্ৰাংগণত কামৰূপ জিলাকে আদি কৰি নামনি অসমৰ প্ৰায় কেইবাশ ডেকা যুৱকৰ লগতে জ্যেষ্ঠ নাগৰিকৰ মিলন সমাৰোহ হয়। উক্ত সভাত বৰ্তমান কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত স্থান পুৱামক্কাকে আদি কৰি মাধৱ মন্দিৰৰ দৰে পবিত্ৰ স্থান আছে আৰু সেই ঠাইতে জন্ম হৈছিল বাঘ হাজৰিকা ঐক্যমঞ্চ অসম। বাঘ হাজৰিকা ঐক্যমঞ্চ অসমৰ মূল মন্ত্ৰ হৈছে, আপোনালোকে চাব পাৰে, ঐক্য শান্তি সেৱা। এতিয়া ঐক্য আমাৰ মূল মন্ত্ৰৰ প্ৰথমটো হৈছে ঐক্য। আমি অসমখনত কেনেদৰে আমি ঐক্যতাৰ এনাজৰীডাল আমি মজবুত কৰি ৰাখিব পাৰোঁ, আমাৰ সেইটো হৈছে প্ৰথম আমাৰ মূল মন্ত্ৰ। দ্বিতীয়টো হৈছে সেৱা শান্তি। আমি অসমখনত সৰ্বধৰ্মৰ মানুহৰ লগত কেনেদৰে শান্তি সম্প্ৰীতি, আমাৰ যিটো সাতাম পৰিসীয় যিটো ভাতৃত্ববোধ, আমাৰ যিটো সম্প্ৰীতি, আমি য'ত হিন্দু মুছলমান সকলোৱে কেনেদৰে আমি মিলা প্ৰীতিৰে আমি শান্তিৰে বসবাস কৰিব পাৰোঁ, আমাৰ হৈছে এইটো দ্বিতীয় মূল মন্ত্ৰ। আৰু তৃতীয়টো হৈছে সেৱা। বাঘ হাজৰিকা ঐক্যমঞ্চ অসমে 2020 চনৰ পৰা সৰ্বধৰ্ম ৰাইজৰ সেৱা কৰি আহিছে। হয়তো অসমৰ সংবাদ মাধ্যমত হয়তো বাঘ হাজৰিকা ঐক্যমঞ্চ অসমৰ প্ৰচাৰটো এই কম হ'ব পাৰে। তাৰমানে যেতিয়া বাঘ হাজৰিকা ঐক্যমঞ্চ অসম গঠন হৈছিল তাৰে পিছত অসমত আপোনালোকে গম পায় কা আন্দোলনকে আদি কৰি কৰোণা মহামাৰীয়ে প্ৰায় 2 বছৰ মানে আমাৰ যিটো জনজীৱন আমাৰ স্তব্ধ হৈ পৰিছিল, প্ৰায় 2.5 বছৰ। গতিকে সেই সময়ত বাঘ হাজৰিকা ঐক্যমঞ্চৰ যিবোৰ কাম হয়তো কিছুমান স্তব্ধ হৈছিল কিছুমান মানে বিশেষ কাৰণত, কিন্তু আমাৰ যিটো মানৱ সেৱা যিটো আমি সেই মানৱ সেৱাটো আমি কৰি আহিছিলোঁ। সৰ্বধৰ্ম ৰাইজৰ হকে আমি মানৱ সেৱা কৰি আহিছিলোঁ। বাঘ হাজৰিকা ঐক্যমঞ্চ অসমে যেতিয়া প্ৰথমে সংগঠনটোৰ জন্ম হৈছিল তাৰে পিছতে আপোনালোকে গম পায় যে বৃষ্টি ডেকা নামৰ ছোৱালী এগৰাকী কেঞ্চাৰত আক্ৰান্ত হৈছিল নলবাৰীত, আৰু আমাৰ অসমৰ সন্মানীয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াও আহ্বান কৰাইছিল তেখেতক সাহাৰ্য প্ৰদান কৰাৰ বাবে। গতিকে প্ৰথম আমি বাঘ হাজৰিকা ঐক্যমঞ্চ অসমে 2020 চনত নলবাৰীৰ বৃষ্টি ডেকাক প্ৰায় 27,000 টকা আমি নিজৰ ফালৰ পৰা উঠাই দি লগতে আমি ৰক্তদান কৰিছিলোঁ। গতিকে বাঘ হাজৰিকা ঐক্যমঞ্চ অসমে 2020 চনৰ পৰা আজিলৈকে প্ৰায় 700ৰো অধিক ব্যক্তিক ৰক্তদান কৰিছে। হয়তো অসমৰ ৰাইজে হয়তো চিনি নাপায়, কাৰণ বাঘ হাজৰিকা ঐক্যমঞ্চ হৈছে সম্পূৰ্ণ চান্দা বিৰোধী এটা সংগঠন। অসমৰ ইতিহাসত চাগে বাঘ হাজৰিকা ঐক্যমঞ্চ অসম এটা প্ৰথম এনেকুৱা সংগঠন যিটো চান্দা বিৰোধী। এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব যে চান্দা অবিহনে এটা সংগঠন কেনেকৈ চলিব পাৰে। মই সেইটোৰ উত্তৰত আপোনালোকক এটাই কথা ক'ম, যেনেকৈ আমি ৰাজহুৱাকৈ আমি মন্দিৰ মছজিদ যেনেকৈ আমি বনাব পাৰোঁ, আমি কেতিয়াও মন্দিৰ মছজিদ বনোৱাৰ কাৰণে কাকো আমি জোৰ জবৰদস্তি বা আমাৰ দাবী ধমকি দি আমি টকা নুঠাওঁ। ঠিক তেনেদৰে বাঘ হাজৰিকা ঐক্যমঞ্চৰ সৈনিকো আজিৰ দিনত অসমত প্ৰায় 5-6 হাজাৰ সৈনিক আছে। গতিকে আমাৰ সৈনিকৰ লগতে আমাৰ প্ৰায় 100জনৰো অধিক অধিবক্তা আছে। গতিকে আমাৰ ফালৰ পৰা আমি যিবোৰ আমি অনুদান আগবঢ়াওঁ আৰু যিবোৰ আমাৰ সদস্য ভৰ্তি মাচুল, সেইবোৰেৰে আমি আমাৰ যিবোৰ আমাৰ দুখীয়া ব্যক্তি যদি ক'ৰবাত যদি বেমাৰ হয়, কোনোবা যদি কেঞ্চাৰ ৰোগী থাকে, কোনোবা যদি ভাই মেট্ৰিকতে হওক বা হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিছে, সেইবোৰক আমি তাৰ পৰা আমি সাহাৰ্য প্ৰদান কৰোঁ। লগতে আমাৰ মূল কাম হৈছে আমি ৰক্তদান কৰোঁ।
আপোনালোকে যোৱা আজি 3 দিন ধৰি আমি কেইজনমান ব্যক্তিক আমি ৰক্তদান কৰিছোঁ। গোলাঘাটৰ অৰুণিমা দত্ত ব্লাড বিচাৰি হাবাথুৰি খাই আছিল GMCHত। সেই গোলাঘাটৰ অৰুণিমা দত্তক বাঘ হাজৰিকা ঐক্য মঞ্চৰ সৈনিক 3জনে ব্লাড ডনেট কৰিছে। তাৰপিছত আপোনাৰ যোৱাকালি এজন আমাৰ শিশু এজন হৰ্ষ শইকীয়া, তেখেতক আমাৰ যোৰহাটৰ যিটো জিলা কমিটি তেখেতক ৰক্তদান কৰিছে। গতিকে বাঘ হাজৰিকা ঐক্য মঞ্চৰ কাম ৰাজপথত ধৰ্মীয় শ্লোগানেৰে উদ্ভাণ্ডালি কৰা নহয়, এইটো স্পষ্ট কথা। বাঘ হাজৰিকা ঐক্য মঞ্চৰ কাম হৈছে সমাজত ঐক্য, শান্তি আৰু সেৱাৰে মূল মন্ত্ৰ আগত লৈ আমি অসমখনক কেনেদৰে আমি সাতামপুৰুষীয়া ভাতৃত্ববোধ আমি বজাই ৰাখিব পাৰোঁ। অসমখনৰ বৰ্তমান যিটো অৰাজকতাৰ সৃষ্টি হৈছে, কিছুমান সংগঠনে চান্দা উঠোৱাৰ নামত উদ্ভাণ্ডালি কৰিছে, সেইসকলৰ বিৰুদ্ধে আইনীভাৱে যুঁজ দিব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে। আৰু বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ সংবিধান বিৰোধী। যদিহে কোনোবা বাঘ হাজৰিকা ঐক্য মঞ্চৰ সংগঠনে কেতিয়াবা ক'ৰবাত চান্দা উঠায়, তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে। গতিকে বৰ্তমান সময়ত আমাৰ যিটো বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ যিটো নীতি আৰু আদৰ্শ, সেই নীতি আৰু আদৰ্শক কিছুমানে ভৰিৰে মোহাৰি পেলাবৰ চেষ্টা কৰি আছে, যাৰ বাবে আমি আজি সংবাদ মাধ্যমৰ যোগেৰে স্থিতিটো স্পষ্ট কৰিব বিচাৰিছোঁ। 2020 চনত জন্ম হোৱা সংগঠন এটাই হয়তো আজিলৈ অসমত এনেকুৱা এটা ৰেকৰ্ড যে এই সংগঠনটোৰ নেতাই আজিলৈকে 5 বছৰ অতিক্ৰম কৰিলে আজিলৈকে ক'তো কোনো এজন সংগঠনৰ নেতাই চান্দা উঠোৱা ৰেকৰ্ড নাই আজিলৈকে। কিন্তু আমাৰ ৰেকৰ্ড আছে, আমি 700-800 ব্যক্তিক আমি ৰক্তদান কৰিছোঁ। আমাৰ ৰেকৰ্ড আছে, আজি প্ৰায় 100 গৰাকীও আমি কেঞ্চাৰ ৰোগীক আমি আমাৰ ফালৰ পৰা আমি সাহায্য প্ৰদান কৰিছোঁ। আমাৰ ৰেকৰ্ড আছে, আমাৰ যিবোৰ ক্ৰীড়া ক্ষেত্ৰত কিছুমানে সক্ষম হ'বলৈ, আমাৰ অসমৰ নাম উজ্বলিবলৈ সক্ষম হৈছে, সেইবোৰক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। হয়তো সেইকাৰণে হয়তো অসমৰ ৰাইজে হয়তো চিনি নাপায়, হয়তো অসমৰ ৰাইজে চিনি পালেহেঁতেন যদিহে কোনোবা সংগঠনৰ দৰে আমাৰো সংগঠনৰ কোনোবা নেতাই যদি চান্দা উঠোৱাৰ নামত ক'ৰবাত যদি দাবী ধমকি দিলে হয়, আপোনালোকৰ সংবাদ মাধ্যমৰ যদি শিৰোনাম দখল কৰিলে হয়, তেতিয়া হয়তো সংবাদ মাধ্যমৰ আগত প্ৰচাৰ হ'লহেঁতেন, তেতিয়া হয়তো চিনি পালে হয়। কিন্তু আমি কৰি আছোঁ আমাৰ অসমখনত যিটো আমাৰ সাতামপুৰুষীয় যিটো ভাতৃত্ববোধ, সেই ভাতৃত্ববোধটো আমি কেনেদৰে আমি ৰক্ষা কৰিব পাৰোঁ, আমাৰ কাম হৈছে সেইটো। এতিয়া হয়তো আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে যে বাঘ হাজৰিকা ঐক্য মঞ্চ, এতিয়া ঐক্য মঞ্চটো আমি নাম দিছোঁ যে আমাৰ যিবোৰ আমাৰ অসমীয়া ধৰি লওক মুছলমানৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ আমাৰ জনগোষ্ঠী আছে, যেনেকৈ গৰীয়া, মৰীয়া, দেশী, জলহা, মাইমল, তো সেইবিলাকক আমি একলগ কৰাৰ কাৰণে আমি অসমীয়া হিচাপে কোনো আমি ধৰ্মীয় শ্লোগানেৰে নহয়, আমি অসমীয়া হিচাপে অসমখনক, শংকৰাজনৰ দেশখনক আমি কেনেদৰে আমাৰ সেই আগৰ দিনলৈ আমি উভতিব পাৰোঁ। যেনেকৈ আগতে আমাৰ এই যিটো বৰ্তমান পৰিস্থিতি, যিটো কিছুমানে ধৰ্মীয় অনুভূতিক কিছুমানে আঘাত হানাৰ চেষ্টা কৰে, সেই অপশক্তিবোৰক ৰোধ কৰাৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছে। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে কেতিয়াও ক'তো কোনো ঠাইত উদ্ভাণ্ডালি কৰা আজিলৈকে পৰিলক্ষিত হোৱা দেখা নাই। গতিকে বৰ্তমান সময়ত আপোনালোকে গম পায় যে আমাক সামাজিক মাধ্যমত কিছুমানে আমাক কৈ আছে যে বাঘ হাজৰিকা ঐক্য মঞ্চ আৰু বাঘ সেনা এটাই নেকি। গতিকে আমি আজি আপোনালোকৰ মাধ্যমেৰে এইটো স্থিতিটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম হৈছে 2020 চনত জন্ম হোৱা এটা সংগঠন, আৰু এই সংগঠনৰ মূল উদ্দেশ্য হৈছে অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ ৰক্ষা কৰাৰ লগতে যিহেতুকে শৰাইঘাটৰ ৰণত আমি বুৰঞ্জীয়ে আমি যিহেতুকে পঢ়ি আহিছোঁ, শৰাইঘাটৰ ৰণত যিহেতুকে বীৰ লাচিত বৰফুকনৰ লগত আমাৰ বাঘ হাজৰিকা উৰ্ফে ইছমাইল ছিদ্দিকীৰ নামটো সাঙুৰ খাই আছে। গতিকে তেখেতো এজন যোদ্ধা আছিল, কিন্তু তেখেত কিন্তু কোনো মুছলমান নাছিল। তেখেতৰ নাম যদিও ইছমাইল ছিদ্দিকী, তেখেত এজন অসমীয়া মুছলমান হয়, তেখেতে অসমীয়া হৈ কেনে মোগলৰ বিৰুদ্ধে যুঁজ দিছিল, এজন অসমীয়া হৈ কেনে। গতিকে আমি বিচাৰোঁ হয়তো তেতিয়া যদি হয়তো তেখেতে মুছলমান হিচাপে যদি যুঁজ দিলেহেঁতেন, তেতিয়া হয়তো আজিৰ দিনটো হয়তো আমাৰ সেই ভাতৃত্ববোধটো হয়তো নাথাকিলে হয়। গতিকে আমি এটা কথাই আমি ক'ব বিচাৰিছোঁ যে যিহেতুকে শৰাইঘাটৰ ৰণত আমাৰ শ্ৰদ্ধাৰ বীৰ পুৰুষগৰাকী, যিগৰাকী বীৰ লাচিত বৰফুকন, তেখেতৰ লগত যিহেতুকে সহকাৰী যোদ্ধা হিচাপে বাঘ হাজৰিকা আছিল বুলি ইতিমধ্যে আমি পঢ়ি আহিছোঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত
বাঘ হাজৰিকাৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বাঘ হাজৰিকাৰ আদৰ্শ আৰু নীতিৰে আমি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সৰ্বধৰ্ম ৰাইজৰ লগত আগবাঢ়ি আমি সৰ্বধৰ্ম ৰাইজৰ সেৱা আগবঢ়োৱাৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল। গতিকে এইখিনি আপোনালোকক মই আৰু কেইটামান আপোনালোকক কথা মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ যিটো প্ৰস্তাৱনাটোত মই আপোনালোকক দুটামান আপোনালোকক মই জনাব বিচাৰিছোঁ যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে ঐক্য শান্তি সেৱা মূল মন্ত্ৰ হিচাপে লৈ অসমৰ সৰ্বধৰ্ম ৰাইজৰ হৈ কাম কৰিব। কোনো হিন্দু কোনো মুছলমানৰ হৈ কাম নকৰে, সৰ্বধৰ্ম ৰাইজৰ হৈ কাম কৰিব আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব। সকলো ভাৰতীয়ৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব। সকলো ভাৰতীয়ৰ যদি কোনোবা এজন ব্যক্তি যদি তেওঁক যদি কোনোবা মুছলমানেও যদি অন্যায়ভাৱে অত্যাচাৰ কৰিছে তেতিয়াও বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে মাত দিব। কোনোবা যদি আমাৰ হিন্দু ভাইকো যদি অন্যায় অত্যাচাৰ কৰিছে তেতিয়াও বাঘ হাজৰিকা ঐক্য মঞ্চই মাত দিব। আৰু অসমৰ সকলো জাতি বৰ্ণ ধৰ্মৰ মানুহৰ সৈতে একতাৰ এনাজৰীডাল মজবুত কৰি ৰাখিব বুলি অসমৰ ৰাইজৰ ওচৰত বাঘ হাজৰিকা অসম সদায় দায়বদ্ধ। এইটো হৈছে আমাৰ প্ৰস্তাৱনাৰ প্ৰথম যিটো মূল মন্ত্ৰ ঐক্য। এতিয়া আহিল শান্তি। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ উদ্দেশ্য অসমত ভাতৃত্ববোধেৰে শংকৰাজানৰ আদৰ্শৰে শান্তি সম্প্ৰীতি বজাই ৰখা। তৃতীয়টো হৈছে সেৱা। অসমৰ সৰ্বধৰ্ম ৰাইজৰ হৈ সেৱা আগবঢ়াই যাব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে। যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত, যেনেকৈ দুখীয়া দৰিদ্ৰ ৰাইজক শুশ্ৰূষাৰ ক্ষেত্ৰত, যেনেকৈ উপেক্ষিত ৰাইজক সেৱাৰ ক্ষেত্ৰত সৰ্বধৰ্ম ৰাইজৰ হৈ ৰক্তদানৰ দৰে মহান কামেৰে আগবাঢ়ি যাব বুলি সদায় প্ৰতিশ্ৰুতিবদ্ধ বাঘ হাজৰিকা ঐক্য মঞ্চ অসম। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ বিভিন্ন ব্যক্তিসকলে আমাক সোধে যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য কি। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে আমাৰ লক্ষ্য আৰু উদ্দেশ্যখিনি আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। বাঘ হাজৰিকা ঐক্য মঞ্চৰ অসমৰ লক্ষ্য আৰু উদ্দেশ্য। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে সদায় অসমৰ সৰ্বধৰ্ম ৰাইজৰ হৈ কাম কৰি যাব। অসমৰ বিভিন্ন ভাষা ধৰ্ম জাতি বৰ্ণৰ মানুহৰ অন্যায়ৰ বিৰুদ্ধে মাত দি যাব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ ক্ষেত্ৰত সুবিধা আগবঢ়াব। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমত চলি থকা ব্যাধি যেনে বাল্য বিবাহ, ড্ৰাগছ, জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সদায় যুঁজ দি যাব। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে বাঘ হাজৰিকাৰ বিৰুদ্ধে কোনো ব্যক্তি বিশেষেই হওক বা ৰাজনৈতিক নেতাই হওক কটু মন্তব্য কৰি অপমানিত কৰিলে সদায় আইনীভাৱে যুঁজ দি যাব। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ উপেক্ষিত খিলঞ্জীয়া মুছলমানৰ লগতে অসমৰ সকলো অসমীয়াৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাব। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সৰ্বধৰ্ম ৰাইজৰ হৈ অন্যায়ৰ বিৰুদ্ধে মাত দি যোৱাৰ লগতে দৰকাৰ হ'লে আইনীভাৱে যুঁজ দি যাব। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে বীৰ পুৰুষ গৰাকীৰ বুৰঞ্জীৰ সমলবোৰ সংগ্ৰহ কৰি ৰাইজৰ মাজত গ্ৰন্থ আকাৰে প্ৰকাশ কৰি অসমৰ ৰাইজৰ ওচৰত বিস্তৃতভাৱে নৱপ্ৰজন্মৰ ওচৰত প্ৰকাশ কৰিব। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ সৈনিকৰ বিপদৰ লগতে যদি কোনোবা দুখীয়া দৰিদ্ৰ ৰাইজৰ কোনোবাই বিপদত পৰে তেন্তে আইনীভাৱে সহায় কৰিব। গতিকে এনেকুৱা ধৰণৰ আদৰ্শৰে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল 2020 চনত। গতিকে তেতিয়াৰ পৰা বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে বিভিন্ন বানপীড়িত ৰাইজকে হওক, আজি আমাৰ গোলাঘাট জিলা সমিতিয়ে বৰ্তমান গোলাঘাটৰ যিবোৰ বানপীড়িত ৰাইজ আমি ইয়াতে সংবাদমেল সম্বোধন কৰি আছোঁ। কিছুমান সংগঠনৰ নেতা হয়তো ৰাজপথত হয়তো উদ্ভাণ্ডালি কৰি আছে, কিছুমানে বা চান্দা উঠোৱাত ব্যস্ত, কিন্তু বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ সৈনিকসকলে বৰ্তমান গোলাঘাটৰ জিলাৰ যিবোৰ বানপীড়িত ৰাইজ আজি তেখেতসকলে বান সাহাৰ্য প্ৰদান কৰি আছে। ইতিমধ্যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ যোৱা 13 তাৰিখে যোৰহাটত জিলা সমিতি গঠন হ'ল, 14 তাৰিখে শিৱসাগৰত জিলা সমিতি গঠন হ'ল। আমাৰ শিৱসাগৰৰ জিলা সমিতিৰ বিষয়ববীয়া ইতিমধ্যে উপস্থিত আছে, আমাৰ কামৰূপ মহানগৰৰ বিষয়ববীয়া আছে। গতিকে বৰ্তমানলৈকে বাঘ হাজৰিকা ঐক্য মঞ্চ এতিয়ালৈকে 10খন জিলাত জিলা সমিতি গঠন কৰিবলৈ সক্ষম হৈছে আৰু লগতে
অসমত এতিয়া বৰ্তমানলৈকে প্ৰায় ২৭খন আঞ্চলিক গঠন কৰিবলৈ সক্ষম হৈছে আৰু লগতে প্ৰায় ৫৫খন শাখা কমিটি গঠন কৰিবলৈ সক্ষম হৈছে। কিন্তু আমি কেতিয়াও এই যিবোৰ মানে ধৰ্মীয় শ্লোগানেৰে আমি কেতিয়াও উদ্ভণ্ডালি কৰিব নিবিচাৰোঁ। বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ আৰম্ভণি সদায় জয় অসমেৰে হ'ব আৰু শেষো সদায় জয় অসমেৰে হ'ব। কাৰণ আমি সদায় অসমীয়া হিচাপে আগবাঢ়িব বিচাৰোঁ। আমি সেইবোৰ অপশক্তিক আমি ৰোধ কৰিব বিচাৰোঁ, যিবোৰ অপশক্তিয়ে, যিবোৰ সাম্প্ৰদায়িক শক্তিয়ে আমাৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি আমাৰ যি সাম্প্ৰদায়িক যিবোৰ সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিব বিচাৰিছে, সেই অপশক্তিবোৰক বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে সদায় ন্যায়িক যুঁজেৰে সেইবোৰক দমন কৰিব। গতিকে এইখিনিয়ে আমাৰ আজিৰ সংবাদমেলত স্থিতি মোৰ স্পষ্ট কৰিব লগা আছিল। গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সংবাদ মাধ্যমৰ জগতে সংবাদকৰ্মীসকলৰ সঁহাৰি বিচাৰি আমাৰ যাতে সংগঠনটো অসমৰ ৰাইজৰ হৈ সেৱা আগবঢ়োৱাৰ কাৰণে যাতে সহায় কৰে। গতিকে এইখিনি কৈয়ে আমাৰ আজিৰ যিটো আমাৰ সংবাদমেল এইটো মই শেষ কৰিবলৈ। প্ৰথম কথা হৈছে ইউনিছ তামুলীৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। মই আপোনালোকক ক'লোৱে যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল ২০২০ চনত। ঐক্য, শান্তি আৰু সেৱা আপোনালোকে চাব পাৰে আমাৰ ইষ্টাব্লিছ হৈছে ২০২০ চনত। কিন্তু আমি যেতিয়া এতিয়া যিবোৰ কিছুমান সময়ত অসমৰ উজনি নামনিকে ধৰি কিছুমান তাৰমানে এনেকুৱা পৰিৱেশ আহি গৈছে, সেই পৰিৱেশবোৰত কিছুমান নেতাৰ তাৰমানে উদ্ভণ্ডালি যিবোৰ হৈছে, কেতিয়াবা হয়তো ক'ৰবাত আমাৰ হয়তো খিলঞ্জীয় লোকসকলকো মানে অত্যাচাৰ কৰা দেখা গৈছে, যাৰ ফলত বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে বৰ্তমান সময়ত সক্ৰিয়তাৰে অসমৰ ৰাইজৰ মাজত আহিছে। অহাৰ সময়তে হয়তো এই বাঘ সেনা নামৰ সংগঠনটো হয়তো জন্ম হৈছে। হয়তো তেখেতসকলে হয়তো বাঘ হাজৰিকা ঐক্য মঞ্চ আৰু বাঘ সেনাক এক মানে কৰিম বুলি হয়তো প্ৰকাশ কৰিব পাৰে। কিন্তু আকৌ আপোনালোকক কওঁ যে আমাৰ বাঘ সেনাৰ লগত কোনো সম্পৰ্ক নাই। কোনে কি সংগঠন কৰিছে সেইটোৰ লগত আমাৰ কোনো ধৰণৰ আমাৰ মতলব নাই। আমাৰ কথা হৈছে আমি আমাৰ সংগঠনৰ দ্বাৰা দি অসমৰ অসমীয়াক আমি কেনেদৰে উপকৃত কৰিব পাৰোঁ, অসমৰ অসমীয়া বিপদত পৰা অসমীয়াক আমি কেনেদৰে আইনী যুঁজত আমি সহায় কৰিব পাৰোঁ, অসমৰ অসমীয়া দৰিদ্ৰ উপেক্ষিত ৰাইজক আমি কেনেদৰে সহায় প্ৰদান কৰিব পাৰোঁ, আমি কেনেদৰে আমাৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি মাত দিব পাৰোঁ। আমাৰ উদ্দেশ্য হৈছে এইটো। কোনে কি সংগঠন কৰিছে সেইটোৰ লগত আমাৰ মতলব নাই। কিন্তু আমাৰ সংগঠনে কিন্তু এটা কথা স্পষ্ট, কোনোবাই যদি অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব চেষ্টা কৰে, বৰ্তমান আমাৰ সংগঠনত ১০০জনৰো অধিক অধিবক্তা আছে, কিন্তু আমি আইনীভাৱে যুঁজ দিম। আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া মই আপোনাক সেই কথাটো কৈ আছোঁ। আপুনি যিটো কথা কৈছে সেই প্ৰশ্নটোৰ উত্তৰ আপোনাক মই কৈ আছোঁ যে অসমত আমাৰ খিলঞ্জীয়া যিখিনি মুছলমান সেইখিনিক কিছুমানে প্ৰশ্ন কৰে যে তুমি অসমীয়া নে মুছলমান। এটা প্ৰশ্ন কৰা হয়, বাৰে বাৰে এটা প্ৰশ্ন কৰা হয় যে তুমি অসমীয়া নে মুছলমান। মই সেইসকলক ক'ব বিচাৰিছোঁ যে অসমীয়া মুছলমানবিলাকে অসমীয়া হ'ব নোৱাৰে নেকি? তেওঁলোকে অসমীয়া নে মুছলমান এইটো প্ৰশ্ন কৰাতকৈ তেওঁলোকে এনেকুৱাকৈ প্ৰশ্ন কৰিব পাৰেতো যে তুমি অসমীয়া মুছলমান নেকি। কাৰণ অসমীয়া মুছলমানৰ ভিতৰত আপোনালোকে জানে যে গৰীয়া, মৰীয়া, দেশী, জলহা বিভিন্ন আছে। গতিকে তেওঁলোকৰ মাজত যিবোৰ মানুহ, এই দেশী মানুহৰ যিবোৰ চাল চলন, যিবোৰ ভাষা, যিবোৰ দেখাৰ যিটো শাৰীৰিক গঠন, সেইসকল মানুহক বৰ্তমান যিটো আপুনি শব্দ এটা ক'লে, বৰ্তমান এটা শব্দ প্ৰচাৰ হৈছে, মই সেই শব্দটোৱে মই ব্যৱহাৰ কৰি আছোঁ, মিয়া শব্দ এটাৰে তাৰমানে অভিহিত কৰি আছে উজনিত বিশেষকৈ। আপোনালোকে প্ৰমাণো পাইছে য'ত নেকি দেশী সংগঠনৰ কিছুমান নেতাই পেডত মানে লিখি দিব লগা হৈছে যে এইখিনি আমাৰ দেশী মানুহ উজনিত কাম কৰিব যাব। কি কাৰণত হ'ব পালে? তেওঁলোক কি আইন আদালত নেকি?
যিখিনি সংগঠন উজনিত আছে তেওঁলোকে সংগঠন কৰা, তেওঁলোকে বাংলাদেশীক খেদক, আমিও বাংলাদেশীক খেদিম। বাংলাদেশীৰ লগত অবৈধ নাগৰিকেই হওক বা বাংলাদেশীয়ে হওক, আমিও আগতে প্ৰতিবাদ কৰি আহিছোঁ, আমিও কা আন্দোলনৰ ক্ষেত্ৰত আমাৰো ভূমিকা আছে। কিন্তু আমি নিবিচাৰোঁ যে কোনোবা এজন সংগঠনৰ নেতাই তেওঁৰ ভণ্ডামিৰ কাৰণে, তেওঁ সংবাদ মাধ্যমত প্ৰতিষ্ঠা লাভ কৰাৰ কাৰণে, তেওঁ নেতা হোৱাৰ কাৰণে যাতে কোনোবা ভাৰতীয়ক যাতে অপমান নকৰে, আমি সেইটোৰহে বিৰোধীয়া। চাওক, এই ক্ষেত্ৰত মই এটাই কথা ক'ম, আপুনি কৈ আছে যে আইনীভাৱে আমি যুঁজ ক'ম, যে আমাৰ যদি আমাৰ ভাবুকি আহে আমাৰ সমাজতে, প্ৰথম কথা হৈছে এইটো মোৰ দৃষ্টিগোচৰ এতিয়ালৈকে হোৱা নাই। আৰু দ্বিতীয় কথা, মই প্ৰথমতে এটা কথা কৈছোঁ যে আমি কোনো এনেকুৱা সংগঠনৰ নেতাৰ লগত নাই যিবোৰ সংগঠনৰ নেতাই আমাৰ বুৰঞ্জীক অপমান কৰে। চাওক, সেই কথাটোৰ ক্ষেত্ৰত আমি যিসকলে বৰ্তমান বুৰঞ্জী বিকৃত কৰিব বিচাৰি আছে, তেওঁ চাই যোনে নহওক, তেওঁ যিকোনো সংগঠনৰে নেতা নহওক, আমি তেওঁলোকক সমৰ্থন নকৰোঁ কেতিয়াও। আৰু আমি সময়ত মই আপোনাক এটা কথা ক'লোঁ যে যিকোনো এটা আইনী যুঁজ দিবৰ কাৰণে প্ৰকৃত তথ্যখিনি আমাক মানে লাগিব। গতিকে আপোনালোকে যদি আমাক প্ৰকৃত তথ্যখিনি যদি দাঙি ধৰে, যিহেতুকে মোৰ দৃষ্টিগোচৰ হোৱা নাই, তেতিয়াহ'লে আমি নিশ্চয়কৈ আমি আইনীভাৱে আমি যুঁজ দিম। চাওক, আঘাত, এতিয়া প্ৰথম কথা হৈছে মই আপোনাক এটা কথা কওঁ যে মই এনেকুৱা কোনো সংগঠনক সমৰ্থন নকৰোঁ, তেওঁ চাহে বাঘ সেনাই হওক বা আৰু কোনোবা সেনাই হওক বা বীৰ লাচিত সেনাই হওক বা যিটো সংগঠনে নহওক কিয়, বৰ্তমান যিকেইটা সংগঠনৰ নাম ওলাই আছে, মোৰ কথা হৈছে কি, যিবোৰ সংগঠনে অসমত সাম্প্ৰদায়িক বীজ সিঁচিব চেষ্টা কৰিব, সেইসকলৰ বিৰুদ্ধে সদায় বাঘ হাজৰিকা ঐক্য মঞ্চই মাত দি যাব, দৰকাৰ হ'লে আইনী যুঁজ দি যাব। যিবোৰ সংগঠনে অসমত আমাৰ যিটো ৭ম পুৰুষীয়া যিটো ভাতৃত্ববোধ, সেই ভাতৃত্ববোধক যিবোৰ সংগঠনে আঘাত হানিব, সেইটো যিকোনো সংগঠনেই নহওক কিয়, সেইসকলৰ বিৰুদ্ধে সদায় আইনী যুঁজ দিব। নিশ্চয়কৈ আমি এটা কথাই ক'লোঁ, আপোনাক ইতিমধ্যে মই কৈয়ে দিলোঁ যে আমি ব্যক্তি বিশেষে নাযাওঁ। আমাৰ যদি অসমখনত যিকোনো সংগঠনৰ যিকোনো নেতাই যদি তেনেকুৱা ধৰণৰ মন্তব্য কৰে, আমি যিকোনো প্ৰক্ৰিয়াৰে নহওক আমি তেওঁক আইনী চিনাকি দিয়ে সেইসকলকে তেওঁলোকে কিন্তু মোহৰা বনাই পেলাই এই যে অসমখন অশান্ত কৰিবৰ চেষ্টা কৰিছে, আৰু তেনেকুৱা মানুহ এজনক আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটোৱে লাগে। চাওক, প্ৰথম কথা হৈছে তেওঁ কি কৰি আছে বৰ্তমান, যিহেতুকে এতিয়া আমিতো আইনৰ ঊৰ্ধত নহয়, অকল যে এনেকুৱা যে বাঘ হাজৰিকা ঐক্য মঞ্চৰ যে দেখি আছে তেনেকুৱাতো কথা নহয়। এতিয়া কথাটো হৈছে যে আইনীভাৱে আমি আজিও আপোনালোকক মই প্ৰথমে এটা কথা ক'লোঁ যে তেওঁ যোনে নহওক, যদিহে তেনেকুৱা মন্তব্য কৰে, অনাগত দিনত আমি তেওঁৰ বিৰুদ্ধেও আমি আইনীভাৱে যুঁজ দিম, আমি FIR দিম। কিন্তু কথাটো কেনেকুৱা হৈছে জানেনে, বৰ্তমান সময়ত আপোনালোকে গম পায় যে বৰ্তমান সময়ত কিছুমান সংগঠনৰ নেতাৰ বিৰুদ্ধে মানে FIR দিলেও কাম নকৰে বৰ্তমান সময়ত। এতিয়া আপোনালোকে সেইবোৰ উদাহৰণ পাইছেই যে বিভিন্ন সময়ত উজনিত বিভিন্ন ধৰণেৰে ভৰিৰে আইন মোহাৰি কেনে মানুহক খেদিছে। গতিকে সেইবোৰতো অধিকাৰটো তেওঁলোকৰ নাই, যিয়ে সংগঠন নহওক। মানুহ উচ্ছেদিত, কোনোবা বাংলাদেশী আছে, কোনোবা মানে যিয়ে নাথাকক কিয়, তেওঁলোক ভাৰতীয় হয় নহয়, তেওঁলোকক
এইটো মানে হয় নহয় এইটো জনোৱাৰ বাবে বা তাৰ কাৰণে এখন আইন আছে আদালত আছে কিন্তু বৰ্তমান কিছুমান সংগঠনেতো এনেকুৱা ধৰণেও মানে দেখা গৈছে যে ভাৰতৰ যিটো আমাৰ গণতান্ত্ৰিক যিটো পদ্ধতি সেইটোকো নৎসাত কৰিব চেষ্টা কৰিছে আমাৰ যিখন সংবিধানে যিটো আমাক অধিকাৰ দিছে সংবিধানৰ 19 নং অনুচ্ছেদত সম্পূৰ্ণৰূপে লিখা আছে যে যিকোনো ভাৰতীয় মানুহে যিকোনো ৰাজ্যত ব্যৱসায় কৰিব পাৰিব যিকোনো ৰাজ্যত থাকিব পাৰিব গতিকে সংবিধানৰ 19 নং অনুচ্ছেদক ভৰিৰে মহাৰিব পেলাব চেষ্টা কৰি আছে তাৰে বিৰুদ্ধেও আমি ইতিমধ্যে FIR দিছোঁ আজি প্ৰায় 10-15 দিন 2 মাহ আগৰ পৰা আমি এজাহাৰ দিছোঁ কিন্তু এতিয়ালৈকে একো কৰা দেখা নাই গতিকে আপোনাক মই এইটো কথা এইকাৰণে জনাব বিচাৰিছোঁ যে আমি তেনেকুৱা যিকোনো নেতাৰ বিৰুদ্ধে আমি ইতিমধ্যে এজাহাৰ দাখিল কৰি আহি আছোঁ তেখেত যোনে নহওক কিয় দৰকাৰ হ'লে আপোনালোকে যদি বিচাৰে আমি সেই এজাহাৰৰ প্ৰতিলিপি হয়তো অনাগত সময়ত আপোনালোকক আমি দি দিম